হিমন্তৰ কংগ্ৰেছ প্ৰীতিয়ে ডুবাব নেকি বিজেপিক? বিজেপিৰ কাণ্ডত অসন্তুষ্ট হৈছে নেকি আৰএছএছ? আৰএছএছে সহযোগ কৰা নাই নেকি বিজেপিক? হিমন্তৰ মুছলিম দূষণৰ বাবেই ভিতৰৰ পৰা গেলিছে নেকি ভাৰতীয় জনতা পাৰ্টি? ক্ৰমশ ডুবিবলৈ আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টি। ন বিজেপিৰ আগমনত নাপাত্তা হৈছে পুৰণি বিজেপি। বিজেপিৰ নেতৃত্বক লৈ এতিয়া যেন ক্ষোভিত হৈ পৰিছে বিজেপিৰ পুৰণা তথা জ্যেষ্ঠ নেতাকৰ্মী। হয়, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কংগ্ৰেছ দলৰ নেতাই ঠাহ খাই ভৰি পৰিছে ভাৰতীয় জনতা পাৰ্টিত। কংগ্ৰেছ বা আন দলৰ পৰা অহা নেতাকৰ্মীৰ দপদপনিত পাত্তা নাইকিয়া হৈ পৰিছে বিজেপিৰ পুৰণি কৰ্মীসকলৰ। এই অভিযোগ খুদ বিজেপিৰ এই পুৰণি নেতাকৰ্মীয়ে উত্থাপন কৰিছে। আজি নগাঁও সমষ্টিত ভোটদান কৰি বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। ৰাজেন গোহাঁইয়ে ভোটদান কৰি কৈছে, নিৰ্বাচনত পুৰণি নেতাকৰ্মীক অৱজ্ঞা কৰা ফল লাভ কৰিব বিজেপিয়ে। দলটোৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই। দলটো ভাল পোৱাৰ বাবেই দলটোৰ ভুলবোৰ দেখুৱাই দিওঁ। পুৰণি কৰ্মীসকলৰ দুখ দুৰ্দশা দেখিলে মোৰ বেয়া লাগে, কিন্তু ভুলবোৰ কৈ দিলেই তেওঁলোকে মই শত্ৰুতা কৰা বুলি ভাবে। এই অভিযোগ ৰাজেন গোহাঁইৰ। ভুলটো মানুহে কৰে না, ভুলটো যেতিয়াৰ পৰা কৰি আছে তেতিয়াৰ পৰা মই কৈ আছো, তেতিয়া তেওঁলোকে মোক যদি ভাবে মই তেওঁলোকৰ শত্ৰু, আৰু সেই যিজন মানুহে যেতিয়ালৈকে ভাবিব যে কোনোবা এজন ভাল ব্যক্তিয়ে মোক এটা ভাল কথা কৈছে, উপদেশ দিছে, কিন্তু কথাষাৰ শুনিবলৈ ভাল পোৱা নাই বা তেওঁৰ মনোগ্ৰাহী হোৱা নাই আৰু তেওঁক শত্ৰু বুলি ভাবিলে, তেতিয়াহ'লে তেওঁ বাৰ বাৰ ভুলটোকে কৰি যাব আৰু ক্ষতি হ'ব। যদি ভাবিলে যে ব্যক্তিজনেতো ভাল কথা এটাই কৈছে, তাক যদি মই অলপ শুধৰাই লওঁ, তে কাৰেকশ্যনটো তেওঁৰ জীৱনলৈও পৰিৱৰ্তন আনিব, দলটোলৈও পৰিৱৰ্তন আনিব। গতিকে মই কৈ অহা কথা চবক তেওঁলোকে সদায় মই তেওঁলোকক শত্ৰুতামি কৈছোঁ বুলি তেওঁলোকে ভাবি লোৱাৰ কাৰণে তেওঁলোকে নিজকে শুধৰাব নোৱাৰিলে। ক্ষতি হ'ব পাৰে, সেইটো তেওঁলোকেও বুজি পাব হয়তো। ইয়াৰ পূৰ্বেও বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই উত্থাপন কৰিছিল একেই অভিযোগ। ভট্টাচাৰ্যই কৈছিল, যি সময়ত বিজেপিৰ একো নাছিল সেই সময়ত আমি বিজেপিত আছিলোঁ। এসময়ত বাজপেয়ী ফটো ফলা কংগ্ৰেছৰ যুৱ নেতা এতিয়া বিজেপিৰ ডাঙৰ নেতা। কেৱল অসমতেই যেন বিজেপিৰ পুৰণি কৰ্মী তথা আৰএছএছ নেতা ক্ষুব্ধ হৈছে তেনে নহয়। আজি কেইদিনমান আগতে নাগপুৰলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সিদিনা নাগপুৰলৈ গৈছিল মোদী। কিন্তু নাগপুৰত এনিশা কটোৱাৰ পিছতো মোদীক লগ কৰিবলৈ অহা নাছিল এজনো আৰএছএছ নেতা। বাৰে বাৰে হিন্দুত্ববাদীসকলৰ আশা আকাংক্ষাত চেঁচা পানী ঢলাৰ বাবে এতিয়া বিজেপিক বেয়া পাবলৈ আৰম্ভ কৰিছে আৰএছএছ আৰু বিজেপিৰ পুৰণি নেতাকৰ্মীয়ে। এই কথা মুকলিকৈ প্ৰকাশ কৰিছে বহু হিন্দুত্ববাদী নেতাই। শেহতীয়াকৈ মিয়া মুছলমানৰ তুষ্টিকৰণতো নামি পৰিছে ভাৰতীয় জনতা পাৰ্টি। মিয়াৰ ভোট নালাগে বুলি কোৱা বিজেপি নেতাই ভোট বিচাৰি মুছলিম অধ্যুষিত এলেকাত গৈ মুছলিমসকলক তুষ্টিকৰণ কৰাৰ বাবে ক্ষোভত জ্বলি উঠিছে আৰএছএছ শিবিৰ। লগতে বিজেপিত নতুন কংগ্ৰেছীৰ দপদপনিয়ে আঘাত দিছে তেওঁলোকক, যাৰ প্ৰভাৱ এইবাৰ নিৰ্বাচনত পৰিব বুলি নিশ্চিত হৈ পৰিছে ৰাজনৈতিক মহল। এইবোৰ কথা কওঁতেই এতিয়া জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ বিৰুদ্ধে দলীয় আনুগত্য প্ৰকাশ নকৰাৰ অভিযোগত ব্যৱস্থা গ্ৰহণৰ ভাবুকি প্ৰদান কৰিছে কংগ্ৰেছৰ এৰেহা খাই বিজেপিৰ সৰ্বানন্দ সোণোৱালক লেং মাৰি মুখ্যমন্ত্ৰী হোৱা ডলাৰ বগৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল। মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব। যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে, তেওঁ দলত থকা উচিত নে অনুচিত, নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে। আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।